নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া বহাগ মাহৰ 12 তাৰিখ ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখ শনিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:04:50 আৰু সূৰ্য অস্ত যাব আবেলি 5:46। আজি হৈছে কৃষ্ণপক্ষ ত্ৰয়োদশী আৰু চতুৰ্দশী তিথি পৰিব সময় অনুসৰি আৰু উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰ হ'ব। বৈধৃতি যোগ বনিষ্কৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ আজি দিনটোত মীন ৰাশি হ'ব। মীন ৰাশি হ'লে দন্তীয়া দ আৰু প্ৰথম 6 দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু ৰাতি 3:38 যোৱাৰ পিছত মেঘ ৰাশি হ'ব। মেঘ ৰাশি হ'লে অ আ ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ছোৱালীসকলে ৰাতিপুৱা 6:27 আগত দুৰ্ভগা যোগ পাব। 12 দিন ব্ৰত পালন কৰিব লাগিব আৰু ৰাতিপুৱা 6:27 যোৱাৰ পিছত ছোৱালীসকলে 45 দিন ব্ৰত পালন কৰিব লাগিব আৰু দুখিলা যোগ পাব। মৰণত আজি ৰাতিপুৱালৈকে 1 পাত দহ পাব আৰু ৰাতিপুৱা 8:28 যোৱাৰ পিছত 2 পাত দহ পাব আৰু ৰাতি 4:50 যোৱাৰ পিছত মৰণত 2 পাত দহ পাব। এতিয়া আহিছো আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ। বন্ধু বান্ধৱীসকল মোৰ দৈনিক ৰাশিফল হিতানসমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। এতিয়া আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতান আৰম্ভ কৰিছো। দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। আপোনালোকৰ যদি পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাৰ লগত যুঁজি আছিল তেতিয়াহ'লে আজি সমস্যাবোৰ সমাধান হ'ব। গতিকে আপোনালোকে নিজৰ ফালৰ পৰা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত পতি পত্নীয়ে পৰস্পৰক বুজাৰ চেষ্টা কৰিব আৰু দুয়োজনে আজি একেলগে সময় অতিবাহিত কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। সন্তানক লৈ আপোনালোক সুখী হ'ব। ৰাজনীতিবিদসকলৰ বাবে দিনটো শুভ হোৱা দেখা যাব আৰু আজি যদি আপোনালোকে আৰ্থিক বিনিয়োগ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আৰ্থিক বিনিয়োগ নকৰাই ভাল হ'ব। আৰ্থিক বিনিয়োগত লোকচানৰ সন্মুখীন হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হোৱা দেখা যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিকভাৱে শক্তিশালী হোৱা দেখা যাব। যদিহে আপোনালোকে অৰ্থ সংকটত ভুগি আছিলে তেতিয়াহ'লে আজিৰ দিনটোত হাতলৈ অৰ্থপ্ৰাপ্তি হ'ব, যাৰ ফলত আপোনালোকৰ বহুখিনি সুবিধা হ'ব, অসুবিধাবোৰ দূৰ হ'ব, প্ৰয়োজন পূৰণ হ'ব। আজি আপোনালোকে অসহায়জনক সহায় কৰিব। পবিত্ৰ প্ৰেম প্ৰাপ্তি হ'ব। পবিত্ৰ প্ৰেমে আপোনালোকক সুখী কৰিব। আজিৰ দিনটোত আপোনালোক ধৰ্মীয় কাৰ্যত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ভক্তি ধৰ্মভাৱ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকেই সহকৰ্মীৰ পৰা সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। বিদ্যাৰ্থীসকলে পূৰ্বতকৈ আজিৰ দিনটোত মনোযোগ বৃদ্ধি পাব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। যদিহে আপোনালোকে প্ৰেছাৰ চুগাৰ এনেকুৱা ধৰণৰ ৰোগী তেতিয়াহ'লে স্বাস্থ্যৰ নিয়মিত চেকআপ কৰিব। আপোনাৰ
ঘৰৰ আজি দিনটোত উন্নতি হোৱা দেখা যাব, বিশেষকৈ ঘৰুৱা সম্পদ বৃদ্ধি পাব, পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব, প্ৰিয়জনৰ সৈতে আজি আপোনালোকে ভ্ৰমণ কৰাৰ সুযোগ পাব, সন্তানৰ সৈতে আজি আপোনালোক সুখী হ'ব পাৰিব, শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। যাত্ৰা আৰু ভ্ৰমণে আজি আপোনালোকক নতুন ঠাই তথা নতুন ব্যক্তিৰ লগত চিনাকি কৰি দিব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব, কৰ্মক্ষেত্ৰত নতুন উদ্যমৰ মাজেৰে আজি আগুৱাব পাৰিব, নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকে আৰ্থিক অভাৱ দূৰ হ'ব, হাতলৈ অৰ্থৰ আগমন হ'ব। যদিহে আপোনালোকে পাবলগীয়া ধন ঘূৰাই পোৱা নাছিলে তেতিয়াহ'লে আজিৰ দিনটোত ঘূৰাই পাব, আৰু যদি আপোনালোকে আজিৰ দিনটোত লোন লোৱাৰ বাবে যোগাযোগ কৰি আছিলে তেন্তে আজি লোন পাব পাৰে। আপোনালোকৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যি সংবাদে আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো আনন্দিত কৰিব। আজিৰ দিনটোত বন্ধু বান্ধৱীৰ পৰা আপোনালোকে সহায় লাভ কৰিব, ধৰ্মীয় মনোভাৱ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ, বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে বন্ধুৰ সহায়ত শুভ সংবাদ লাভ কৰিব, বন্ধুৰ দ্বাৰা আপোনালোকৰ উপকাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকে কিছু চিন্তিত হ'ব, অচিনাকি ব্যক্তিৰ পৰা আজিৰ দিনটোত সাৱধান হ'ব, প্ৰতাৰিত হোৱাৰ ভয় আছে। প্ৰেমত শুভ, প্ৰেমত সঁহাৰি লাভ কৰিব, দাম্পত্য জীৱন সুখৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোক সফল হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত মনোযোগ বৃদ্ধি পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব। যদিহে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছিলে তেতিয়াহ'লে আজি স্বাস্থ্যৰ উন্নতি হ'ব, ৰোগৰ পৰা পৰিত্ৰাণ পাব। আজিৰ দিনটোত ব্যৱসায় বাণিজ্য অথবা চাকৰি কৰা ব্যক্তিসকলৰ বাবে দিনটো শুভ, আৰ্থিক লাভ হোৱাৰ আশা আছে। ঘৰুৱা জীৱনত আজিৰ দিনটোত হতাশাৰ সন্মুখীন হ'ব পাৰে, যদিও নিজৰ ধৈৰ্য নেহেৰুৱাব। বন্ধু বান্ধৱীৰ সৈতে দিনটো উদযাপন কৰিব পাৰিব। আজি আপোনালোকে সকলোৰে প্ৰিয় পাত্ৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে নিজ কৰ্মৰ পৰা চাপযুক্ত হ'ব, কামৰ চাপ বৃদ্ধি পাব, পাৰিবাৰিক ক্ষেত্ৰত অশান্তি অনুভৱ কৰিব, পৰিয়ালৰ সদস্যসকলৰ মাজত মনৰ অমিল হোৱা দেখা যাব। বন্ধু বান্ধৱীৰ লগত আজিৰ দিনটোত আনন্দ অনুভৱ কৰিব, নিজৰ বন্ধু বান্ধৱীক লৈ গৌৰৱ অনুভৱ কৰিব। আজি আপোনালোকে যদিহে সমস্যাৰ লগত যুঁজি আছিলে সমস্যাবোৰ সমাধান হ'ব, প্ৰেমত সুখ অনুভৱ কৰিব, আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। ইয়াৰ পিছত আহিছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকৰ মানসিক চঞ্চলতা বৃদ্ধি পাব,
লগতে আজি আপোনালোকৰ হতাশাও বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে আজি দিনটোত টকা পইচা ধাৰলৈ নিদিব। আৰ্থিক বিনিয়োগত সাৱধান হ'ব। প্ৰেমত আজি আপোনালোকে তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব। শত্ৰুৰ পৰা সাৱধান হ'ব, ক্ষতিৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত মানসিক চাপ বৃদ্ধি পাব। শাৰীৰিক ক্ষেত্ৰত স্বাস্থ্যৰ যত্ন ল'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজিৰ দিনটোত আপোনালোকে আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। ভ্ৰমণত শুভ। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। বন্ধুৰ পৰা আজিৰ দিনটোত সহায় লাভ কৰিব। প্ৰেমত সুখ অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিক লেনদেনত সাৱধান হ'ব। চোৰৰ পৰা সাৱধান হ'ব। দাম্পত্য জীৱন সুখৰ হোৱা দেখা যাব। পতি পত্নীৰ মাজত বিশ্বাস আৰু বুজাপৰা বৃদ্ধি পাব। ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি আপোনালোকে নিজৰ কথা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। প্ৰেমত তৃতীয় পক্ষৰ পৰা অশান্তিৰ ভয় আছে, গতিকে সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মকৰ ৰাশি হল। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে নিজৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব নালাগে। যদিহে আপোনালোকে দীৰ্ঘদিন ধৰি ৰোগত ভুগি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত ৰোগৰ পৰা পৰিত্ৰাণ পাব। গতিকে নিজৰ স্বাস্থ্যক লৈ আপোনালোকে চিন্তা নকৰিব। ধন সম্পত্তিৰ লগত জড়িত সমস্যাৰ আজিৰ দিনটোত সমাধান হ'ব। আৰ্থিকভাৱে লাভান্বিত হ'ব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। বন্ধুবৰ্গ পৰিয়ালৰ পৰা আজিৰ দিনটোত মৰম আদৰ লাভ কৰিব। অসৎ ব্যক্তিৰ পৰা সাৱধান হ'ব। অনিষ্টৰ ভয় আছে। শত্ৰুৰ পৰা, বিশেষকৈ গোপন শত্ৰুৰ পৰা সাৱধান হ'ব। প্ৰেমত আজিৰ দিনটোত বাধাপ্ৰাপ্ত হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মীন ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। আজিৰ দিনটোত আপোনালোকে যত্ন আৰু চেষ্টা বৃদ্ধি কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ বিশেষ ভাল নহয়। আৰ্থিকভাৱে চিন্তিত হোৱা দেখা যাব, অথবা অযথা অৰ্থ ব্যয় হ'ব। আজি নতুন বন্ধু বান্ধৱী লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ অনুভৱ কৰিব পৰিয়ালৰ সদস্যসকলৰ পৰা। প্ৰেমত মধ্যম। বিদ্যাৰ্থীসকলৰ বিদ্যা ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল শিতান আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।